হয় নমস্কাৰ। আজি পুৱাৰ পৰাই নহয়, প্ৰায় আমাৰ 16, 17 আৰু আজি 18 বহাগ, গতিকে আজি ৰাতিপুৱাৰ পৰা বীৰনাম আৰম্ভ হৈছে। কিন্তু যোৱাকালিও নিশা আমাৰ বীৰনাম আছিল। গতিকে বীৰনাম কি ক'ব, য'ত অমৃত বৰষে, য'ত মন প্ৰাণ আকুলিত হয়, যে আমি আচলতে শংকৰদেৱে সৃষ্টি কৰিছিল যে আমাৰ ডেকা চামক এটা প্ৰদৰ্শনৰ দ্বাৰাই যে হৰি কীৰ্তনক কেনেকৈ আনিব পাৰি। গতিকে যোৱাকালি আমাৰ নিশা দুটা নাম পাৰ্টি আছিল। এটা আছিল আমাৰ কৃষ্ণাইৰ পৰা আৰু এটা আছিল আমাৰ বৰপেটাৰ পৰা। তেওঁলোকেও বীৰনাম প্ৰদৰ্শন কৰিছে, ইমান অতি সুন্দৰ বীৰনাম প্ৰদৰ্শন কৰিছে। আৰু আমাৰ কলবাৰীৰ কথা কি ক'ব, যে কলবাৰীত ইতিমধ্যে 4টা বীৰনাম দল আছে। আৰু প্ৰথমটি আপোনালোকে নিশ্চয় গমেই পাইছে, প্ৰথমটি বীৰনাম দল আমাৰ মহিলা বীৰনাম দল, আৰু বাকী বাপুসকলৰ বীৰনাম দল আমাৰ 3টা আছে। গতিকে কলবাৰীত বীৰনাম বুলি ক'লে একেবাৰে বাচ্চাটোৰ পৰা বৃদ্ধালৈকে বীৰনামৰ সকলোৱে মনে প্ৰাণে আকুলিত। গতিকে বীৰনামৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তথাপিও মই আপোনালোকৰ চেনেলৰ থ্ৰুদি এই বীৰনামৰ বিষয়ে এইখিনিয়ে কৈছোঁ।